DLED উত্তীৰ্ণ প্ৰাৰ্থীক সকাহ হাইকোৰ্টৰ 63 প্ৰাৰ্থীক শিক্ষক পদৰ বাবে অফলাইন যোগে আবেদন অনুমতি। প্ৰতিদিন সংবাদ গুৱাহাটী 10 ফেব্ৰুৱাৰী ন্যায়ালয়ৰ মজিয়াত অৱশেষত সাময়িকভাৱে সকাহ লাভ কৰিছে 18 মহীয়া DLED উত্তীৰ্ণ 63 গৰাকী প্ৰাৰ্থীয়ে। এখন ৰিট আপিল আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোচৰীয়া 63 গৰাকী প্ৰাৰ্থীক আবেদন কৰাৰ সুযোগ দিছে। অৱশ্যে এই আবেদন কৰাৰ সুযোগ দিছে যদিও যিটো ৰায় আছিল সেই অন্তিম ৰায়ৰ শুনানি নোহোৱাকৈ তেখেতসকলক নিযুক্তি দিব নোৱাৰো বুলি ইতিমধ্যে কৈছে। ইয়াতে আছে যে অনাৰেবল দ্য চিফ জাষ্টিচ মিষ্টাৰ বিজয়া বিষ্ণই, অনাৰেবল MR জাষ্টিচ সুমন শ্যাম, যে having heard the learned schedule for the parties for the quit sometime we deem it appropriate to direct the state of the provincially allow the applicants to apply in the recruitment process united by advertisement that 26/12/2023 অৰ্থাৎ 26 তাৰিখে যি আমাৰ ডিচেম্বৰৰ এডভাৰটাইজমেণ্ট প্ৰকাশ হৈছিল। Provided such application is filled offline before the last date 12/02/2024 অৰ্থাৎ 12 তাৰিখৰ আগত অফলাইন ভাৱে অনুমতি দিবলৈ কৈছে। However, the final result of the applicants shall not be declared without the leave of the court অৰ্থাৎ কোৰ্টৰ ফাইনেল যিটো জাজমেণ্ট নোহোৱাকৈ তেখেতসকলক নিযুক্তি দিব নোৱাৰিব বুলিও উল্লেখ কৰিছে। গতিকে যিসকল NIOS উত্তীৰ্ণ অৰ্থাৎ 18 মহীয়া DLED আছিল তেখেতসকলে পিটিশ্যনাৰ হৈছিল অৰ্থাৎ কেছ কৰিছিল, তেখেতসকলক এই সুযোগটো দিয়া হৈছে। আৰু ইয়াতে এটা কথা কৈছে যে যিসকল পিটিশ্যনাৰ তেখেতসকলে যদি এটা ফাইনেল ৰিজাল্ট পায় এই শুনানিটোত তেতিয়াহ'লে তেখেতসকলে চাকৰি লাভ কৰিব পাৰিব, আৰু যদি তেখেতসকলৰ ফাইনেল জাজমেণ্টটো নিগেটিভ বুলি হয় তেতিয়াহ'লে তেখেতসকলে চান্সটো নাপাব। গতিকে এইখিনিয়ে তেখেতসকলক এই আবেদন কৰাৰ এটা সুযোগ গ্ৰহণ কৰিছে। এইখিনিয়ে আছিল। যিহেতুকে ইতিমধ্যে আমাৰ CTET অৰ্থাৎ চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্টৰ এনচাৰ কি ইতিমধ্যে দিছে আৰু খুব কম দিনৰ ভিতৰতে ইয়াৰ ৰিজাল্টখিনিও সোনকালে দিব। আৰু এতিয়া কথাটো হ'ল এই যিখিনি নতুন CTET আছিল এইখিনিক আবেদন কৰাৰ সুযোগ দিব নে নিদিয়ে। এতিয়া কথাটো হ'ল যিহেতুকে আমাৰ লাষ্ট ডেট হ'ল 13 তাৰিখ অৰ্থাৎ 13 তাৰিখৰ আগতে কৰিব লাগিব। গতিকে এই দিনৰ ভিতৰত যদি তেখেতক DEWৰ ফালৰ পৰা এইটো জানিব, অৰ্থাৎ আচলতে CTET সকলক দিবনে নিদিয়ে, কাৰণ যিহেতুকে লাষ্ট ডেট ইতিমধ্যে এক্সটেণ্ড কৰিছেই আৰু হয়তো এক্সটেণ্ড কৰাৰ চান্স খুব কম। গতিকে হয়তো দিবও পাৰে, কিন্তু আশাটো খুব কম এই নতুনকৈ ডেট এক্সটেণ্ড কৰাটো। যিহেতুকে LPৰ যিসকল 50% নাই তেখেতসকলক এটা সুযোগ দিছে যিসকলৰ গ্ৰেজুৱেট আছে। গতিকে ইতিমধ্যে UP ছেকশ্যনটো বন্ধ হৈ আছে, গতিকে হয়তো এক্সটেণ্ড নকৰিবও পাৰে। সেইটো আছিল এটা খবৰ। আৰু আমাৰ যিহেতুকে আমাৰ BTR গভৰ্ণমেণ্টৰো ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত হৈছে। গতিকে আপোনালোকে চাব পাৰে লগ ইন কৰি, ইয়াতে নতুনকৈ নিযুক্তি প্ৰক্ৰিয়াৰ নহ'ব, লাষ্ট ডেট ইতিমধ্যে গুচি গৈছে। ঠিক তেনেদৰে অসম টেটতো হয়তো আমাৰ যিখিনি আমাৰ ডেট এক্সটেণ্ড কৰিছিল 13 তাৰিখলৈকে তাৰ পিছত বন্ধ কৰি দিব তেখেতসকলে পৰ্টেলটো। গতিকে আমাৰ কথাটো হ'ল এতিয়া যিখিনি আমাৰ কেণ্ডিডেট অৰ্থাৎ NIOSৰ ৰিজাল্টটো আমাৰ এতিয়া যিহেতুকে এটা সঠিক সিদ্ধান্ত পোৱা নাই। গতিকে আমি ৰেগুলাৰখিনি বা SCET ODL হওক এইখিনিক লৈ আমি যিখিনি কাট অফ আছিলে কাট অফ এটা আলোচনা কৰিম পৰৱৰ্তী ভিডিঅ'ত। আমি আগন্তুক আহিবলগীয়া আমাৰ যি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আছে তাত খুব ইম্পৰ্টেণ্ট আমাৰ কুৱেশ্যন আমি ইতিমধ্যেই আগতেও ইয়াৰ আমি ভিডিঅ' কৰিছিলোঁ বা কুৱেশ্যন আমি দিছিলোঁ। গতিকে যথেষ্ট কমন কুৱেশ্যন এইবিলাক আমাৰ প্ৰায় 80-90% কমন কুৱেশ্যন আহে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত যি আমাৰ হৈ গ'ল। আৰু আহিবলগীয়া এই নিযুক্তিৰ বাবেও আমি এখন আপোনালোকৰ বাবে ইবুক ৰেডি কৰিছোঁ। যদিহে আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে ডিছক্ৰিপশ্যনত লিংক আছে তাতে কমেণ্ট কৰি যোগাযোগ কৰিব। আৰু
আমাৰ আগন্তুক আহিবলগীয়া যি আমাৰ APSC এক্সাম আছে সেই এক্সামৰ বাবেও আমাৰ হাতত সহায়কাৰী আমাৰ আছে, গতিকে যদিহে আপোনালোকক লাগে তেতিয়াহ'লে যোগাযোগ কৰি ল'ব। লগতে আমাৰ GT PGT আমাৰ যিখিনি এক্সাম হ'ব, টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম, তাৰ বাবে আমাৰ সঠিক পাঠ্যপুথি আছে আৰু লগতে আমাৰ খুব ইম্পৰ্টেণ্ট আমাৰ সম্ভাৱ্য চিলেবাছ অনুসৰি বনোৱা হৈছে। গতিকে এইবিলাক লাগিলেও আপোনালোকে যোগাযোগ কৰি ল'ব, আমি আপোনালোকক প্ৰভাইড কৰি দিম। আমাৰ হাতত আছে 30,000+ কুৱেশ্যন, MCQ GK, ইণ্ডিয়ান GK, অল চিলেবাছ সেইখিনি পাই যাব। ADRE, APSC বা GT PGT হওক, গোটেইখিনি আপোনালোকে পাই যাব। কেইখনমান খুব ইম্পৰ্টেণ্ট ই-বুক আপোনালোকে যোগাযোগ কৰি ল'ব লাগিলে। যথেষ্ট কমন হয় এই ই-বুকবিলাক, আপোনালোকে পঢ়িলে গম পাব। আমাৰ প্ৰিভিয়াছ ইয়াৰ যিবিলাক আমাৰ এক্সাম হৈ গৈছে, ইয়াতে আমাৰ যথেষ্ট কেণ্ডিডেটে ইতিমধ্যে পাছ কৰি চাকৰি লাভ কৰি আছে। গতিকে এইবাৰো যদি আপোনালোকক সহায়ৰ বাবে লাগে তেতিয়াহ'লে আপোনালোকে ডিছক্ৰিপশ্যনত থকা লিংকটোত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে। আমাৰ আৰু এখন আছে পৰীক্ষা সহায়ক বুলি, ৰাজ্যিক পৰ্যায়ত নিয়োগ আয়োগ। আমাৰ এইখন ই-বুক আপোনালোকে ল'ব পাৰে, যথেষ্ট কমন হয়। সাম্প্ৰতিক ঘটনা প্ৰবাহ, সাধাৰণ জ্ঞান, অসম, ভাৰত, বিশ্ব, সাধাৰণ গণিত, সাধাৰণ ইংৰাজী, পৰিৱেশ অধ্যয়ন, সমাজ বিজ্ঞান, কম্পিউটাৰ, বুৰঞ্জী, ভূগোল, ক্ৰীড়া জগত, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, মানসিক সামৰ্থ্য, যৌগিক সামৰ্থ্য, যান বাহন চলাচলৰ জ্ঞান, এইবিলাক আপোনালোকে পাই যাব। আপোনালোকে যদিহে লাগে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। আমাৰ হাতত আছে অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগ, ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ দ্বাৰা প্ৰকাশিত বিজ্ঞাপনৰ আধাৰত প্ৰণোদিত নিয়োগ সহায়িকা, য'ত প্ৰায় আপোনালোকে 3য় to 4ৰ্থ বৰ্গৰ পদৰ বাবে আপোনালোকে ল'ব পাৰিব। এই ই-বুকখন যথেষ্ট কমন ই-বুক হয়। আপোনালোকে এই ই-বুকখন পঢ়িলে আপোনালোকে হয়তো এটা চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে যদি লাগে তেতিয়াহ'লে আমাৰ ডিছক্ৰিপশ্যনত থকা নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব এই ই-বুকখনৰ বাবে। আমাৰ মাজত আৰু এখন আছে আছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ বাবে অধ্যয়ন সামগ্ৰী, যথেষ্ট গোটেইখিনি আমাৰ চিলেবাছ পাব, য'ত APSC হওক বা GT PGT আছাম, যি আমাৰ আছাম টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম হ'ব আগন্তুক, ইয়াৰ বাবে আপোনালোকৰ উপযোগী এইখন ই-বুক আপোনালোকে ল'ব পাৰিব আৰু আপোনালোকে যোগাযোগ কৰি ল'ব। ডিছক্ৰিপশ্যনত লিংক আছে, এই লিংকত আপোনালোকে গ'লে এই বুকখন লাভ কৰিবলৈ সক্ষম হ'ব। তো যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ ইমানে, ধন্যবাদ।